নমস্কাৰ মোৰ ইউটিউব চেনেল স্পনানিজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি নতুন এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আজি মই ৰদালিৰ এয়া জুন সংখ্যাৰ ৰদালি, এই ৰদালিত প্ৰকাশিত কেইজনমান কবিৰ কবিতা পাঠ কৰিম। আশা কৰিম আপোনালোকে কবিতাকেইটি শুনিব আৰু কেনে হৈছে জনাবলৈ নাপাহৰিব। মই প্ৰথম কবিতাটো পাঠ কৰিবলৈ আগবাঢ়িছোঁ বোকাখাতৰ মণি কুটুমদেৱৰ, আৰু তেখেতৰ কবিতাৰ শিৰোনাম স্তৱক নাৰী। তাইৰ কান্দোনত গছৰ পাত সৰে, তাইৰ কান্দোনত ৰ'দ ওলায়। সৃষ্টিৰ চক্ৰবেহুত নাৰী পিঞ্জৰাবদ্ধ, কাৰো দাস নহয়। জাগি উঠা সেই স্বাধীন দেশৰ নাৰী অগ্নিযুগৰ ৰিঙতি হৈ, সেউজ সৌন্দৰ্যৰে বিপ্লৱৰ অগনি জ্বলায়। ইয়াৰ পিছৰ কবিতাটো পাঠ কৰিম ডিব্ৰুগড়ৰ ডক্টৰ ফৰিদা আহমেদ বাইদেউৰ কবিতাৰ শিৰোনাম স্মৃতিৰ নৈখন। স্মৃতিৰ নৈখন ভালপোৱাৰ ভাষাৰে ভৰি থাকে, মুকুতাৰ বুকু তাই কয়। সাগৰ তলিত তাই জন্ম, সেইবাবে 7 সমুদ্ৰৰ ধ্বনি। মন গহনত ধ্বংস হৈ বাচে, এৰি অহা বাটেৰে এদিন লৈ গ'লো মুকুতাক। তাই উচপ খাই সুধিলে, হয় জানো এইটোৱে বাট? এইজোপা গছ মই কাহানিও দেখাই নাছিলোঁ, তাৰ ছাট আমি একেলগে বহাই নাছিলোঁ। হয় জানো এইটোৱে বাট? নৈ এখন বৈ আছেনে বাৰু ইয়াত? তাই ক'লে, যাওঁ ব'লা আৰু আগলৈ। কিন্তু যামনো কলৈ? ব'লা, নৈখন নাপালেও নাই, স্মৃতিত যিখন আজিও আছে বৈ বিচাৰি উলিয়াম, আৰু তাৰ পাছতে জিৰাম দুয়ো গৈ। পিছৰ কবিতাটো লৈছোঁ দীপালী বৰুৱা বাইদেউৰ, উত্তৰ লখিমপুৰ বাইদেউৰ ঘৰ, আৰু বাইদেউৰ কবিতাৰ শিৰোনাম নিৰ্জনতাৰো কি যে অসহ্যকৰ কোলাহল। মৌনতাৰ পৰিপূৰ্ণতাত উদাসীন সময়, নিৰ্জনতাৰো যে কি অসহ্যকৰ কোলাহল। সেয়ে হয়তো মানুহে আজি হুলস্থুলতে থাকিব বিচাৰে। অকণমান সুবিধা পালেই হৈ হাল্লা, উৎসৱ, সভা সমিতি, শোভাযাত্ৰা। কামবোৰ আনে লোৱাৰ সুবিধাতে অসমীয়াৰ আজি সময়েই নহয়। হিতাধিকাৰীৰ পৰা স্বত্বাধিকাৰী হোৱাৰ সপোন নাই, আকাংক্ষাও নাই। সেয়েহে আজি সময় মেলে মিটিঙে, সভাই সমিতিয়ে, উৎসৱে পাৰ্বণে অজস্ৰ কোলাহলৰ মাজতো যে অসহ্যকৰ নিৰ্জনতা, সংকুচিত ভৱিষ্যত বিপল সংকুল। পিছৰ কবিতাটো পঢ়িবলৈ লৈছোঁ কন্দৰ্প কুমাৰ কলিতাৰ কবিতা, তেখেতৰ কবিতাৰ শিৰোনাম মোনা। দুহাতেৰে কঢ়িয়াই লৈ ফুৰিছোঁ হিচাপ নিকাচৰ এটি মোনা। আভিজাত্যৰ অহমিকা মোৰ তেনেই অচিনাকি, যেতিয়া গ্ৰীণ লাইটৰ তলত সিহঁতি খিলখিলায় আইৰ আখলৰ চাকিটোলৈ, তেতিয়া বৰকৈ মনত পৰে, যাৰ পোহৰত লুকাই আছে মোৰ ফুল কুমলীয়া শৈশৱৰ হেপে হোৱা মন। ৰঙীন গাড়ীৰ পৰা যেতিয়া সিহঁতবোৰ নামে, পিতাইৰ আগ কেৰিয়া থকা চাইকেলখনলৈ বৰকৈ মনত পৰে, য'ত লুকাই আছে মোৰ শৈশৱ কৈশোৰ। মই নোৱাৰোঁ সহিব পথাৰত মাটি চহাই, পানীত হেতা পৰা পিতাইৰ দুভৰি ৰঙচুৱা আঙুলি। নোৱাৰোঁ চাব পিতাইৰ দিনটোৰ ৰ'দে ডকা তাম বৰণীয়া উদং পিঠি। সহিব নোৱাৰোঁ আইৰ চকুত স্তপত চকুপানী, আইৰ চাদৰখনত আজি এটা চুক পিচিকি ফুটি ওলাল। হয়তো বেজীৰে চিলাই দিব, কিন্তু কিমান যোৰা তাপলিৰ চাদৰখন হৈ থাকিব? নোৱাৰি মনে, জীৱনটোৰ শেষটো আইৰ বাবে, এখন চাদৰ পিতাইৰ বাবে, নতুন এটা কামিজ ক্ৰয় কৰিব। আজি এইকেইটাই পঢ়িছোঁ, আৰু বেছিকৈ পঢ়িলে ভিডিঅ'টো দীঘল হৈ যায়, আৰু আশা কৰিম আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাব, আৰু ধন্যবাদ জনাইছোঁ।